সমাজখন মুখ্যমন্ত্ৰীয়ে শুদ্ধ কৰিব নোৱাৰে 1000 কাম কৰিলেও যদি 1000 চুৰক মই এৰেষ্ট কৰো দুটা চুৰ থাকি যাব তাত আপুনি আকৌ সহযোগিতা কৰিব আকৌ সেই দুটাও সোমাব আকৌ সেই দুটাৰ পৰা আৰু দুটা জন্ম হ'ব আমাৰ হিন্দু ধৰ্মৰ ৰক্ত বীজ বুলি এটা বস্তু নাই জানো যিমানে তেজ পৰিব সিমানে নতুন জন্ম হ'ব ক্ৰাইম হৈ থাকিব ক্ৰাইম আৰু পুলিচৰ মাজত সংঘৰ্ষটো সদায় চলি থাকিব চাৰজন ৰিটায়াৰ্ড জাজক জীৱন্ত সজাই তেখেতৰ মাটি বাৰী বিক্ৰী কৰি দিয়া হয় আপোনালোকে ককা দেউতাৰ নাতি হাতী ছেকেণ্ড পাৰ্ট কেতিয়া আৰম্ভ হ'ব কেতিয়া আৰম্ভ হ'ব এইটো মই কেনেকে ক'ব পাৰিম আপুনি ফাৰ্ষ্ট পাৰ্টত আছিলে স্মৃতি আছিলে ভগৱান আৰু বৰ্তমান অসমৰ স্মাৰ্ট মানুহ দেই আৰু কি কুৱেশ্যন আছে এইটো কৈছে যে কাৰণ বৰ্তমান যেতিয়া ওলালে তেতিয়া চালে হ'ল মোৰ লগত আপোনাক মই মাতি লওক যাম চাবৰ আপোনাৰ বেয়া দিন আমি মোৰ বেয়া দিন আহিব বুলি অসমৰ বহুত মানুহ লাষ্ট 25 বছৰ ভগৱানক খাটি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক কিন্তু ভাল দিন আহক বুলি খাটা মানুহো বহুত আছে হয় ন এইটো আজি কিবা নতুন কথা নেকি যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক বুলি কিমান কৰি আছে 2001ৰ পৰা আহাতো নাই কাৰণ মোৰ ভাল দিন আহক বুলি কোৱা মানুহ বহুত আছে যে যিমান মানুহে অৰুণোদয় পায় যিমান মানুহে আজি মোৰ পৰা সহায় পাইছে 5 বছৰত সিহঁতৰ শক্তিটো বেছি আছে নে বেয়া পোৱা মানুহৰ শক্তিটো বেছি আছে হয়নে নহয় আৰু মই 25 বছৰ ৰাজনীতি কৰিলো আজিলৈকেতো কোনো মানুহে মোক কতো গালি দিয়া নাই এইমাত্ৰ মই গোৱালপাৰাত গৈছিলো হাছিলা বিলত যাক এভিকশন কৰিছো হিও মোৰ লগত আহি সেলফি উঠি গৈছে কাৰণ সকলোৱে জানে যে মোৰ মনটো সিধা আছে কোনো তাত বেয়া চিন্তা নাই ৰাইজৰ ভাল কথাই আমি কৰো সেইকাৰণে এভিকশন হোৱা মানুহে এইমাত্ৰ মোক গামোচা পিন্ধাই দিছে সমাজখন মুখ্যমন্ত্ৰীয়ে শুদ্ধ কৰিব নোৱাৰে 1000 কাম কৰিলেও যদি 1000 চুৰক মই এৰেষ্ট কৰো দুটা চুৰ থাকি যাব তাত আপুনি আকৌ সহযোগিতা কৰিব আকৌ সেই দুটাও সোমাব আকৌ সেই দুটাৰ পৰা আৰু দুটা জন্ম হ'ব আমাৰ হিন্দু ধৰ্মৰ ৰক্ত বীজ বুলি এটা বস্তু নাই জানো যিমানে তেজ পৰিব সিমানে নতুন জন্ম হ'ব ক্ৰাইম হৈ থাকিব ক্ৰাইম আৰু পুলিচৰ মাজত সংঘৰ্ষটো সদায় চলি থাকিব চাৰজন ৰিটায়াৰ্ড জাজক জীৱন্ত সজাই তেখেতৰ মাটি বাৰী বিক্ৰী কৰি দিয়া হয় আপোনালোকে ককা দেউতাৰ নাতি হাতী ছেকেণ্ড পাৰ্ট কেতিয়া আৰম্ভ হ'ব কেতিয়া আৰম্ভ হ'ব এইটো মই কেনেকে ক'ব পাৰিম আপুনি ফাৰ্ষ্ট পাৰ্টত আছিলে স্মৃতি আছিলে ভগৱান আৰু বৰ্তমান অসমৰ স্মাৰ্ট মানুহ দেই আৰু কি কুৱেশ্যন আছে এইটো কৈছে যে কাৰণ বৰ্তমান যেতিয়া ওলালে তেতিয়া চালে হ'ল মোৰ লগত আপোনাক মই মাতি লওক যাম চাবৰ আপোনাৰ বেয়া দিন আমি মোৰ বেয়া দিন আহিব বুলি অসমৰ বহুত মানুহ লাষ্ট 25 বছৰ ভগৱানক খাটি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক কিন্তু ভাল দিন আহক বুলি খাটা মানুহো বহুত আছে হয় ন এইটো আজি কিবা নতুন কথা নেকি যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক বুলি কিমান কৰি আছে 2001ৰ পৰা আহাতো নাই কাৰণ মোৰ ভাল দিন আহক বুলি কোৱা মানুহ বহুত আছে যে যিমান মানুহে অৰুণোদয় পায় যিমান মানুহে আজি মোৰ পৰা সহায় পাইছে 5 বছৰত সিহঁতৰ শক্তিটো বেছি আছে নে বেয়া পোৱা মানুহৰ শক্তিটো বেছি আছে হয়নে নহয় আৰু মই 25 বছৰ ৰাজনীতি কৰিলো আজিলৈকেতো কোনো মানুহে মোক কতো গালি দিয়া নাই এইমাত্ৰ মই গোৱালপাৰাত গৈছিলো হাছিলা বিলত যাক এভিকশন কৰিছো হিও মোৰ লগত আহি সেলফি উঠি গৈছে কাৰণ সকলোৱে জানে যে মোৰ মনটো সিধা আছে কোনো তাত বেয়া চিন্তা নাই ৰাইজৰ ভাল কথাই আমি কৰো সেইকাৰণে এভিকশন হোৱা মানুহে এইমাত্ৰ মোক গামোচা পিন্ধাই দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত